ভূপেন বৰাক 12 ঘণ্টা আঁঠু কঢ়াৰ প্ৰত্যাহ্বান নদুৱাৰ বিজেপিৰ। মইতো কম যে তেওঁ আঁঠু কঢ়াৰ প্ৰত্যাহ্বান জনায়। বিজেপিয়ে ভয় ভাবুকি দিয়াৰ প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান। তেওঁ মাত্ৰ এখন ছবি দিয়ক, ফটো এখন দিয়ক যে মই তাত উপস্থিত আছিলোঁ। প্ৰমাণ কৰিলে 12 ঘণ্টা আঁঠু কাঢ়ি থাকিব নদুৱাৰ বিজেপি নেতাই। পুৰা 12 ঘণ্টা পুৱা 6 পৰা সন্ধিয়া 6 লৈকে আঁঠু কাঢ়ি থাকিব। প্ৰমাণ কৰিব নোৱাৰিলে আঁঠু কাঢ়িব লাগিব ভূপেন বৰাই। আৰু তেওঁ যদি নোৱাৰে তেওঁ কি কৰিব? লাগিলে তেওঁ আঁঠু নাকাঢ়ক, মইতো কম যে তেওঁ আঁঠু কঢ়াৰ প্ৰত্যাহ্বান জনায়। ৰাজ্যত এতিয়া আঁঠু কঢ়াৰ ৰাজনীতি আৰম্ভ হ'ল। নদুৱাৰত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই বিজয় উৎসৱ পাতিছিল বিজেপিয়ে, কাৰণ সমষ্টিটোত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী সকলো বিজেপিৰ প্ৰাৰ্থী। আৰু কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ অভিযোগ, নদুৱাৰ বিজেপিয়ে কংগ্ৰেছ প্ৰাৰ্থীক ভাবুকি দিছিল। বিজেপিৰ ভাবুকিত কংগ্ৰেছ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিছিল মনোনয়ন। আৰু ইয়াকে লৈ এতিয়া আঁঠু কঢ়াৰ ৰাজনীতি। আৰু ইয়াৰ পিছতেই নদুৱাৰ মণ্ডল বিজেপিয়ে সংবাদমেলক সম্বোধন কৰি ভূপেন বৰাক প্ৰত্যাহ্বান জনাই ক'লে, ভয় ভাবুকি দিয়াৰ এখন ফটো ৰাজহুৱা কৰক ভূপেন বৰাই। বিজেপিয়ে গুণ্ডাগিৰি কৰা প্ৰমাণ হ'লে পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ আঁঠু কাঢ়ি থাকিব নদুৱাৰৰ বিজেপি নেতা। যদি প্ৰমাণ কৰিব নোৱাৰে 12 ঘণ্টা আঁঠু কাঢ়ি থাকিব লাগিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি। মুকলি প্ৰত্যাহ্বান জনাইছিলোঁ যে যদি তেওঁ মোৰ তাত উপস্থিতিৰ প্ৰমাণ, ভিডিঅ' বা ফটো এখন যদি দিব পাৰে, মই জামুগুৰি চেণ্টাৰত আঁঠু ল'ম বুলি কৈছিলোঁ। প্ৰদেশ কংগ্ৰেছৰ পৰা বক্তব্য ৰাখিছে যে নদুৱাৰ সমষ্টিত ভয় ভাবুকি চলিছে। একো কৰিব নালাগে, তেওঁ মাত্ৰ এখন ছবি দিয়ক, ফটো এখন দিয়ক যে মই তাত উপস্থিত আছিলোঁ। মই আঁঠু কাঢ়ি একদিন পুৰা 12 ঘণ্টা পুৱা 6 পৰা সন্ধিয়া 6 লৈকে আঁঠু কাঢ়ি থাকিম। আৰু তেওঁ যদি নোৱাৰে তেওঁ কি কৰিব? লাগিলে তেওঁ আঁঠু নাকাঢ়ক, মইতো কম যে তেওঁ আঁঠু কঢ়াৰ প্ৰত্যাহ্বান জনায়। যদি তেওঁ আঁঠুও নাকাঢ়ে অন্তত দিয়ক, অসমৰ ৰাইজে সঁচা কথাটো, সঁচা ছবিখন দেখক। ভূপেন বৰাৰ পিছত আকৌ বিধায়ক পদ্ম হাজৰিকাক সমালোচনা তেজপুৰৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ। পদ্ম হাজৰিকা নিৰ্বাচন আয়োগ, পদ্ম হাজৰিকা ডিজিপি, পদ্ম হাজৰিকা SP, সকলো ক্ষমতা আছে পদ্ম হাজৰিকাৰ। আৰু সেই অভিযোগৰ পিছতো কোনো বেয়া নহয় বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে। চতিয়া ব্লকত বিডিঅ'ৰ লগত পদ্ম হাজৰিকা ডাঙৰ বহি আছে, নদুৱাৰ ব্লকত বিডিঅ'ৰ লগত বহি আছে বুলু আহমেদ। আমি ভাবিলোঁ যে হয়তো পদ্ম হাজৰিকা ডাঙৰীয়া বিডিঅ' নেকি, পদ্ম হাজৰিকা ডাঙৰীয়া OC নেকি, পদ্ম হাজৰিকা ডাঙৰীয়া DC নেকি, পদ্ম হাজৰিকা ডাঙৰীয়া SP নেকি, পদ্ম হাজৰিকা ডাঙৰীয়া ইলেকশ্যন কমিশ্যন নেকি, অসমৰ পদ্ম হাজৰিকা DGP নেকি? কাৰো কাণ খাৰ নাই। ইমান কমপ্লেইন গৈছে, ইমান মিডিয়াত আহি আছে, ফটো আহি আছে, ভিডিঅ' আহি আছে, প্ৰেছত আহি আছে। ইলেকশ্যন কমিশ্যন যদি অলপো মৰ্যাদা ৰাখিব বিচাৰে, নদুৱাৰ নিচিনা জঘন্য কাণ্ড। পদ্ম হাজৰিকা ডাঙৰীয়া আছে শোণিতপুৰত, আপোনাৰ তেওঁ আৰক্ষী অধীক্ষক হয়, তেওঁৱে আয়ুক্ত হয় জিলাৰ, তেওঁৱে ইলেকশ্যন কমিশ্যন হয়, তেওঁৱে BDO হয়, তেওঁৱে OC হয়, তেওঁৱে DC হয়, চব তেওঁ। ৰাইজৰ অস্তিত্ব নাই, কোনো দলৰ অস্তিত্ব নাই, অন্য দল নাই, তেওঁ অকলে জিকিব, অকলে খাব। নদুৱাৰত মনোনয়ন দাখিল পৰ্বতেই সামৰণি পৰিল পঞ্চায়ত নিৰ্বাচনৰ, কাৰণ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল বিজেপিৰ প্ৰাৰ্থীৰ। কিন্তু এই পৰাজয় সহজভাৱে ল'ব পৰা নাই কংগ্ৰেছে, আৰু সেয়ে এই যুঁজ যে দীঘলীয়া হ'ব সেয়া এক প্ৰকাৰ নিশ্চিত। ব্যুৰো ৰিপৰ্ট DY 365।